Hello everyone, মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সকলো ভালে আছে, আমিও ভালে আছো। মিমেদা গা চাইটা বৰ্তমান ভাল হৈ গ'ল, হেতু কাৰণে এতিয়া মনচন অকমান ভাল লাগি আছে। আৰু আজিটো থাম্বনেলৰ ফটোখন দেখি গম পাইছি কি দেখুৱাম মানে এখন কি হ'ল হেৰি এটো কি কয় মই কিবা কাপোৰ সামৰি আছিলো। তাৰপিছতে আমাৰ মায়ে কাপোৰবোৰ মানে খুব যিমান পুৰণা হওক যিমান নতুন হওক সব কাপোৰ খুব ধুনীয়াকে জাপি সামৰি থয় আৰু বহুত বছৰৰ আগৰ কাপোৰো একোৱে নহয়, সব ধুনীয়াকে একদম জাপত থৈ দিয়ে। তো একো নহয় আৰু নিপিন্ধো, তাৰমানে থৈহে দিয়ে ধুনীয়াকে। আৰু মই যদি খুচৰো বা বিচাৰো মোক ইমান গালি পাৰে। তাৰপিছত সেইদিনাখন দেখিলো কিছুমান কাপোৰ, তাৰপৰা মই ভাবিলো আপুনি দেখি থকা কাপোৰে মায়ে পিন্ধিছেও বাৰু। ঘৰৰ মানুহবিলাকে ভিডিঅ' চোৱাসকলে দেখিছে হাঁহিব চাগে কিনো দেখুৱাইছো। তথাপিতো যিসকলে দেখা নাই মই দেখুৱাওচোন আগৰ কাপোৰবোৰ ইমান ধুনীয়া আৰু ইমান ধুনীয়াকে একদম থৈ দিছে কাপোৰবোৰ। মোৰ নিজৰ কাপোৰে ময়ো ভালকে থওঁ, তথাপিতো মাৰ সমান ভালকে নথওঁ। তো এতিয়া বেছি কথা নকওঁ, আপোনালোকক দেখাইছো ৰ'ব। তো ফাৰ্ষ্টতে মই এযোৰ কাপোৰ দেখাইছো। এইযোৰ কাপোৰ একদম মানে মোৰ এই কাপোৰযোৰ দেখিয়ে ভিডিঅ'টো কৰিবলৈ মন গ'ল। এই কাপোৰযোৰ এই পাৰিটো দেখিছে, এইবোৰ মানে মোৰ কি হ'ল তুলনি বিয়াত আগতে আমাৰ খুব ফ্ৰকৰ পিচ উঠে, চুইদাৰ পিচ এনেকুৱা থানৰ মানে কাপোৰবিলাকৰ পিচ উঠে যে চুইদাৰ বা ফ্ৰক চিলাই ল'বৰ কাৰণে। তো মোৰ তুলনি বিয়াত উঠা এইটো পিচ মায়ে মানে এনেকে মেখেলা চাদৰ বনাই লৈছিলে, মানে কাপোৰটো পাৰিটো লগাই পেলাই। তাৰপিছত আজি কিমান বছৰ হ'ল একদম এনেকেই থৈ দিছে, নিপিন্ধে, একদম ইস্ত্ৰি কৰি থৈ দিয়ে। তো চাদৰখন এনেকুৱা হয়, তো মানে অকল পাৰিকেইটাত আছিল আৰু চামঘৰলৈ গ'লে মানে পিন্ধি মেলি যায়। তো চাদৰখন খুলি নিদিওঁ কাৰণ ইস্ত্ৰি কৰি থৈছে। মোক একদম পুৰা গালি দিব, উলিওৱাৰ কাৰণে ইমান চিঞৰ বাখৰ কৰিছে। মোক কৈছে তই বোলে এইবোৰ মানুহক দেখালে হাঁহিব বোলে। মই বোলো হাঁহিলে হাঁহক যা, ইমান যুগৰ কাপোৰ কোনোবাই বাৰু এনেকে সাঁচি থয় নে। তো চাদৰখন এইখন, তাৰপিছতে মেখেলাখন এইবিলাক হেৰি এইটো কি পাটৰ মেখেলা, কিন্তু বেলজিয়াম চিল্ক নহয়, এইটো কি কাপোৰ জানো। কাপোৰটো ইমান ধুনীয়া, বহুত বছৰ হ'ল আৰু তুলনি বিয়া হোৱা কথা, বৰ বিয়া হৈ ল'ৰাই ডাঙৰ হ'লগে আৰু। তো ভাবক কিমান বছৰ হ'ল। তো মেখেলাখন এইখন আৰু চাদৰখন এইখন, এযোৰ কিমান ধুনীয়া কাপোৰ। আজিকালি এইবিলাক কৰিবলৈ এলাহে লাগে দেখোন, পাৰি চাৰি আনি। তো এযোৰ কাপোৰ। তাৰপিছতে আকৌ এখন চাদৰ এখন চাব দেই, এখন চাদৰ চাওক। এখন আগতে যে চাপ দিয়া মানে এমব্ৰইডাৰী বা ফুলটো এনেকে হেৰি কৰা নহয়, চাপ দিয়া চাদৰবিলাক খুব পিন্ধিছিলে আগতে মাহঁতে। মানে ঘৰত এনেকুৱা চাদৰ পিন্ধে, তো দেউতাই মানে আনি দিয়ে চাদৰ, কিন্তু এইবিলাক মায়ে নিপিন্ধে, চব গডৰেজত সাঁচি থৈছে। তো সাঁচি থৈ কি লাভ হয় নাই, ক'তটো নিপিন্ধে। মই কত পিন্ধি পেলাবি, এইবোৰ মানে মৰমতে সাঁচি থৈছে। কাৰণ আজিকালি চাপ দিয়া চাদৰবিলাক পাবলে নাই বুলিয়ে ক'ব পাৰি, নাপায়, বজাৰত বিচাৰিলেও নাপায়। তো সেইটো কাৰণে একদম এইবোৰ ধুনীয়াকে সামৰি আপোনালোকে জাপত দেখিছে কিমান খাৰা ষ্ট্ৰীট আছে। তো এইখন চাপ দিয়া চাদৰ কিমান পুৰণা, ভাল লাগে এইবিলাক পিন্ধিলে, নিপিন্ধে সাঁচি থৈছে। এখন তাৰপিছতে এইখন হৈছে হেৰি এইটো কি কয় কাশ্মীৰী পাট চাদৰ। আজিকালি আকৌ আহি গ'ল বাৰু, মই এখন লৈছিলো ভিডিঅ'ত দেখিছিলে আপোনালোকে। তো আগতে এইবিলাক বহুত সস্তাতে আছিলে। এখন কাশ্মীৰী পাট চাদৰ, এইবিলাক চব ধুনীয়াকে জাপি সামৰি থৈছে। কেলে সামৰি থৈছে মায়েহে জানে আৰু, কোনেনো পিন্ধিব। এইখন চাওক ইমান ধুনীয়া চাদৰ, এখন কাশ্মীৰী পাট চাদৰ। তাৰপিছতে মাজতে এইবিলাক পাবলৈ নাইকিয়া হৈ গৈছিলে, কিন্তু মই আমাৰ ইয়াতে চিল্কালয়ত পালো। তো মই এখন লৈছিলো, ভিডিঅ'ত মই দেখাইছিলো। এখন কাশ্মীৰী পাট চাদৰ, এইখন আৰু এখন হৈছে এইখন চাওক। আগৰ মানুহবিলাকৰ এইখন চাদৰ থাকেই। তো আমাৰ এওঁতো সামৰাত 1 নম্বৰ। তো একদম জাপি থৈ দিছে, ইমান ধুনীয়া চাদৰ চাওক। এখন কাশ্মীৰী পাট চাদৰ, এই দুখন। তাৰপিছতে এইযোৰ চাওক, এইযোৰ আমাৰ ঘৰৰ ওচৰৰ বা, আমাৰ ঘৰৰ কাষৰ ঘৰ বা, মোৰ ভিডিঅ' চালে গম পাবহে। তো হেৰি মানে তাহাঁতি ফেব্ৰিক শিকিছিলে। তো ফেব্ৰিক শিকোতে মায়ে মানে মেখেলা চাদৰ বনাবলৈ দিছিলে। তেতিয়াই বহুত বছৰ হ'ল এইবিলাকো মানে। তো ভিডিঅ' যদি চাইছে মানে গম পাবই আৰু। তো তেতিয়াই আমাৰ মাক চাওক, এইযোৰ ইমান ধুনীয়া ফেব্ৰিক কৰি দিছিলে কাপোৰযোৰ। এইযোৰ তেতিয়া পিন্ধিছিলে, কিন্তু এতিয়া একদম পুৰা জাপত সামৰি থৈ দিছে। আৰু এইবোৰ কাপোৰ ইমান বছৰ হ'ল একোৱে নহয়। মায়ে এযোৰ বাৰু আগতে পিন্ধিছিলে দেই, 2বাৰমান ধুইছে মেলিছে যদিও একো হোৱা নাই। আৰু এই মেখেলাবোৰ চব পাটৰ মেখেলা লিখা, কিন্তু এইবোৰ বেলজিয়াম চিল্কো নহয়, তো কি চিল্ক নাজানো। চাইনিং চব কি ধুনীয়া। এইযোৰ কাপোৰ চব ইমান পুৰণা কাপোৰ থৈ দিছে। এইবোৰ মানে আমি স্কুলত পঢ়ি থাকোঁতে বনাই দিয়া কাপোৰ। এইযোৰ তাৰপিছতে আৰু এযোৰ দেখাম চাব দেই।
এই যোৱাৰ পাছত এই যে ক্ৰছ ডিচ কাপোৰটো নেকি এইটো এইবিলাক মানে এমব্ৰইডাৰী এমব্ৰইডাৰী নহয় হাতেৰে কৰিছিলে এইটো কি চিলাই মই নাজানো এখন পাটৰ মেখেলা হয় বাৰু ৰংটো ধৰি গ'ল আৰু এখন নুনি পাটৰ চাদৰ আছিলে নুনি পাটৰ চাদৰটো পুৰণা হৈ গ'লে অকণমান ৰং এটা আহি যায় এনেকুৱা চব এইবিলাক ইমান ধুনীয়া এমব্ৰইডাৰী কৰা কাপোৰযোৰ বৰ ধুনীয়া এইজোপা মায়ে কোৱা ৰংটো ধৰি গ'ল কাৰণে পিন্ধিবলৈ বেয়া পায় কিন্তু খুব ধুনীয়া এমব্ৰইডাৰী আছিলে চব কাপোৰযোৰ এইযোৰ মেখেলা আৰু এইখন চাদৰ আৰু এইখন মেখেলা তো এইবিলাক মৰমতে সাঁচি থৈছে কাপোৰ এইবিলাক আজিকালি এনেকৈ কৰাবলৈ ল'লে যে কিমান কৰে বহুত কৰে হাতে এমব্ৰইডাৰী কৰিবলৈ দিলে কাপোৰবিলাক তো এযোৰ সেইযোৰ তাৰপিছতে এইখন বাৰু শাৰী আছিলে দেই তাঁতি শাৰীবিলাক যে আছিলে তো তাঁতি শাৰীবিলাক কাটি পেলাই মেখেলা চাদৰ বনাই থোৱা আছিলে এইবোৰ বহুত বছৰৰ আগৰে হয় তো একদম খাৰা ষ্ট্ৰিট সামৰি থৈ দিছে এযোৰ তাৰপিছতে এযোৰ কাপোৰ আকৌ এযোৰ কাপোৰ চাওক এযোৰ বাৰু বেছি দিন হোৱা নাই ময়ে দিছিলোঁ মাক ট্ৰেড ফেয়াৰৰ পৰা বৰ ধুনীয়া কাপোৰযোৰ এযোৰ ওপৰতে আছিলে কাৰণে আপোনালোকক এনেই দেখাই দিছোঁ তো ডিজাইনটো মানে এনেকুৱা কলকা আছিলে আৰু মাজটো এনেকুৱা আছে এইখন মেখেলা হয় তো মাৰ কাপোৰকেইযোৰ এইকেইযোৰেই কেনেকুৱা লাগিলে ক'ব আগৰ মানুহবিলাকৰ ঘৰত প্ৰায়ে এইবিলাক কাপোৰ থাকেই তথাপিতো মই পটককৈ পালোঁ কাৰণে আপোনালোকক অকণমান দেখাই দিছোঁ সেয়াই এয়া আকৌ নেক্সট দিনা ৰাতিপুৱাই আহিলোঁ আমাৰ বৰ্ষচক্ৰৰ দান দিবলৈ তো এয়া আহিছিলোঁ নৱগ্ৰহ মন্দিৰত তাতে একদম মানুহৰ লাইন চাওকচোন আমিও সেয়া লাইনতে থিয় হৈ আছোঁ আৰু দানখিনি দি ল'বলৈ আৰু মই এয়া দান দি মেলি আহিলোঁগৈ ইমান ভিৰ বাপৰে কেনেকুৱা দীঘল লাইন মানে ভিডিঅ' কৰিবলৈ বেয়া লাগে তথাপিতো অকণমান দেখুৱালোঁ তাতে আজি হয় মঙলবাৰ সেইটো কাৰণে মানুহ বেছি হৈছিলে আৰু এইবাৰ মোৰ বৰ্ষচক্ৰ মানে কি কিবা কিবি বেয়া আছে বেমাৰ চেমাৰ হৈ থাকিব হেনো তো আজিকালি মোৰ এনেও পটক ইমান যি বেমাৰ হৈ থাকিবলৈ লৈছে আগতে নহয় ইমান আজিকালি পটককৈ হ'বলৈ লৈছে তো মই নিজেও অকণমান মানে মই কৈ থাকোঁতে মোৰ আজিকালি গাটো ইমান ক'ৰবাত যাবলৈ মেলিবলৈ ইমান মন চন নাযায় কিবা গাটো অকণমান দুৰ্বল লাগি থাকে পটককৈ গাটো বেয়া লাগে ভাগৰ লাগে তাৰপিছত সেয়া চোৱাওঁতে সেয়া ক'লেই চাওকচোন কিবা এটা মানে অকণমান হ'লেওতো কিবা এটা এটা পৰে ন তো সেইবিলাক ডান্স চান আছিলে দিলোগৈ মেলিলৈ আৰু আমাৰ মিমাইনা মানে ইমান দুষ্ট চব কি কৰিছে তুমি কি কৰিছা এই ৰংবিলাক গোটেই আঙুলিত সোমাব আৰু এইফালে তাৰ জোতা চব কিঞ্জি বায়েকৰ ভাগৰ জোতা পিন্ধি আছে দেখিছে ছোৱালী মানুহৰ জোতা পিন্ধি থাকি ইমান ভাল পাইছে দুষ্ট ল'ৰা 1 নম্বৰ কচুগুটি ল'ৰা তাক সেয়া ছোৱালী জোতা তাইৰ ভাগৰ জোতা পিন্ধি থাকিবলৈ লাগে এপাত পিন্ধাই থৈ দিছোঁ তাৰপিছতে এয়া গধূলি কালি হনুমান জয়ন্তী আছিলে সেয়ালৈ গ'লোঁ চাবলৈ হনুমান মন্দিৰত চাকি দিম বুলিয়ে গৈছিলোঁ পাৰিলোঁগৈ বাৰু দিব কিন্তু ইমান বেছি ভিৰ হৈছিলে একদম মানে বহুত গৰম একদম তাতে খিচিৰি সেইখিনিত খুৱাইছে তাৰপিছতে মানে কিবা প্ৰগ্ৰেমো পাতি দিলে মানে এইবিলাক ঢোল বাদনৰ প্ৰগ্ৰেম এটা পাতিছিলে তাত সেইটো কাৰণে বেছি মানুহ হৈ গ'ল তো তেনেকৈ যেনে তেনে একদম ভিৰৰ মাজতে চাই মেলি আহিলোঁ তাৰপিছতে গ'লোঁ ঠাকুৰবাৰী তো ঠাকুৰবাৰীটো বহুত দীঘল লাইন তাত সোমাব নোৱাৰিলোঁ তথাপিতো এনেকৈ চালোঁ তাত খুব ধুনীয়া দেখিছে আৰু ডেক'ৰেশ্যন বৰ ধুনীয়া সেইটো কাৰণে তেনেকৈ চালোঁ আৰু আমাৰ মিমাইনে এইবিলাক চাই থাকি খুব ভাল পায় নহয় এয়া দেখিছে তো সেয়াকৈ চাই মেলি ঘৰলৈ আহিলোঁ আৰু তাৰপিছতে এয়া হৈ গ'ল নেক্সট ডে তাৰমানে আজি দুপৰীয়া আমি গৈছিলোঁ ভোজ এটা খাবলৈ তো ভোজ খাবলৈ এয়া একদম কেইটা বাজিলে 3টামানেই বাজিলেগৈ লৰালৰিকৈ এয়া গৈছোঁ এয়া তো ভোজ খাবলৈ গৈছিলোঁহে আপোনালোকক দেখুৱাইছিলোঁ ৰাস্তাত গৈ থকা ঘৰ আহি পালোহিয়ে তাৰমানে ইমানেই লৰালৰিকৈ মানে আমাৰ এওঁৰ লগত যাবলৈ বৰ বেয়া দিনে পোহৰে সেইটো কাৰণে সদায়ে আমাৰ গধূলিয়ে যোৱা হয় তো একদম মানে গ'লোঁ গৈ ৰোৱাই নাই আৰু মানে এনেওতো সময় এতিয়া কেইটা বাজিলে এতিয়া 4টা বাজিলে আমি তাত 3:30মানতে পাইছিলোঁগৈ নেকি তো যাওঁতে আহোঁতে যিকণ সময় লাগিছে সেইকণে আৰু তাত গৈয়ে লগালগ আমি খাইছোঁৱে কাৰণ তেতিয়ালৈ মানে হেৰি নাই আৰু মানুহ নাই তো খাইছোঁ আৰু তাৰপিছতে যাওঁ বুলি কৈছোঁ আহিলোঁৱে সেয়াই সেইটো দেখাবলৈ মাজৰ কণত একো ফোন ল'বলৈকে সুবিধা নাপালোঁ তো এতিয়া আহিলোঁ আহি পেলাই এয়া মই একদম ধুনীয়াকৈ মেখেলা চাদৰ ভালকৈ ওলাই মেলি গ'লে অকণমান দেৰি মানুহৰ ঘৰ ৰ'বলৈ মন যায় ন ইমান ওলাওঁতে যিমানে কি ওলাই মেলি যিমানকণ সময় লাগে আহোঁগৈ পটককৈ গৈ পেলাই তো এতিয়া আকৌ সলাই লওঁ ভিডিঅ'টো ইমানতে সামৰোঁ তো ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব তেনে আজিলৈ আহোঁ বাই